নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই আজি কৈছিলো যে বিশ্বকৰ্মা পালা কথা। আজি থুলমূলকে ধুনীয়াকে বিশ্বকৰ্মাটো পালিছো ন, বঢ়িয়াকে। মিঠাই, তাৰপিছতে এইবিলাক মই কাম কৰা হাতিয়াৰবোৰ, তাৰপিছতে আৰু মানে ঘৰৰ সামগ্ৰী আৰু আছে ন, মই সকলোখিনি মই দেখুৱাই আছো। মানে পালিছো ল'ৰা ছোৱালীবোৰ আহিব অলপ পাছত, মানে মই সকলোখিনি ৰেডি কৰি ধুনীয়াকে থৈ দিছো। আৰু অলপমান বাহিৰত কি কি আছে মোৰ বস্তু সকলোখিনি দেখুৱাই আছো, আহক। তাৰপিছতে এইফালে আছে মোৰ মানুহজনী চাইকেল, ধুনীয়াকে নতুন হৈ আছে। তাৰপিছত ইফালে আছে মোৰ চলাই ফুৰা গাড়ীখন ধুনীয়াকে। তাৰপিছতে আৰু আছে, আহক এইফালে আমাৰ খুৰা খুৰীহঁতৰ চাইকেল এইফালে। তাৰপিছতে আৰু ইম্পৰ্টেণ্ট বস্তু এটা দেখুৱাম মই, মানে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু এটা দেখুৱাম মই, যিটো নেকি মোৰ জীৱন মানে যেতিয়া নেকি আৰম্ভ কৰিছিলো কামৰ পৰা ন, যেতিয়া নেকি ফাৰ্ষ্ট আৰম্ভ কৰিছিলো মই এই চাইকেলখনৰ দ্বাৰাই আৰম্ভ কৰিছিলো। আজি মানে এই চাইকেলখন একে বুঢ়া হৈ আছে আৰু মানে তাৰ পৰাই লৈ মই জীৱনটো আৰম্ভ। ইয়াৰ পৰা লৈ মই সকলোখিনি কৈছো ধুনীয়াকে, মৰমতে তাক আজিও মই সজাই থৈ দিছো, যে বেপাৰীকো দিয়া নাই কাকো দিয়া নাই। ধুনীয়াকে মোৰ জীৱনটো ইয়াৰ পৰা আৰম্ভ কাৰণে মই ধুনীয়াকে চাইকেলখন ধুনীয়াকে সজাই কৰি থৈ দিছো। মই পুৰণা চাইকেল কাকো বিক্ৰী কৰিম মানে মনে নাযায় মোৰ, সেইকাৰণে কোৱাও নাই তাক, ধুনীয়াকে মই থৈ দিছো। প্ৰায় চাইকেলখনৰ বয়স মিনিমামটো হেৰি হৈ যাব, 18-19 বছৰ মান হৈ যাব চাইকেলখনৰ বয়স হৈছে, কিন্তু এতিয়াও ধুনীয়া চলাব পৰা হৈ আছে, ফ্ৰী হৈ আছে, একদম চলাব পৰা ধুনীয়া ফ্ৰেছ হৈ আছে। তাৰপিছতে আমাৰ ধুনীয়াকে কণ মাইনা, আমাৰ দেহী চাইকেলখন, এইখন মোৰ ছোৱালীজনী সৰু ছোৱালীজনী চাইকেলখন ধুনীয়াকে চলাই থাকে আৰু। তাৰপিছতে আহিব অলপ পাছত সি, মানে তাৰ লগৰ ল'ৰা ছোৱালীবোৰক মাতিব গৈছে। তাৰপিছতে মই ধুনীয়াকে আকৌ দেখুৱাম আৰু, যেতিয়া নেকি ল'ৰা ছোৱালীবোৰ সকলোবিলাক আহিব ন, তেতিয়া ধুনীয়াকে আপোনালোকক আকৌ একেলগে দেখুৱাই দিম আৰু। এতিয়া বৰ্তমান ভিডিঅ'টো ধুনীয়াকে ৰাখিছো ইমানতে, অলপ পাছত দেখুৱাই আছো। মই যে কৈছিলো ধুনীয়াকে ল'ৰা ছোৱালীখিনিক ধুনীয়াকে মাতি কৰি খুৱাম বুলি ন, আজি ল'ৰা ছোৱালীখিনিক ধুনীয়াকে বিশ্বকৰ্মা দিনটোত মানে ধুনীয়াকে পালি কৰি ধুনীয়াকে খুৱাইছো ল'ৰা ছোৱালীখিনিক। এতিয়া ধৰি লওক ল'ৰা ছোৱালীখিনি ধৰি লওক কেনেকুৱা পাইছে কেনেকুৱা পোৱা নাই, এতিয়া ল'ৰা ছোৱালীখিনি মনতে নিজে বুজিব ন সকলোখিনি। এতিয়া ল'ৰা ছোৱালীখিনি ধুনীয়াকে মিঠাই দিছো, মিঠাই খাই আছে। সকলোখিনি দেখুৱাই দিম আমাৰ ল'ৰা ছোৱালীখিনি। আমাৰ গাঁওখন যেনে বেছি ডাঙৰ নহয়, থুলমূলকে আছে ধুনীয়াকে। সকলোখিনি গাঁৱৰ ল'ৰা ছোৱালী ধুনীয়াকে মৰম চেৰম সকলোবিলাকে মিঠাই চিঠাই খাইছে আৰু। কেনেকুৱা লাগিছে মিঠাই খাই? ভাল লাগিছে? এনেকে আশীৰ্বাদ কৰি থাকিবি দেই, মই যাতে আগলৈ আকৌ ভালকে কাম চাম কৰি ধুনীয়াকে যাতে তহঁতক আকৌ খুৱাব পাৰো দেই। ধুনীয়াকে খাই কৰি যাবি আৰু দেই তহঁতে। নমস্কাৰ বন্ধু বান্ধৱীসকল। আৰু এতিয়া বৰ্তমান আমাৰ আকৌ দেহীয়ে মিঠাই ধুনীয়াকে ভগাই আছে, ভাগ-বতৰা কৰি আছে। আৰু কোনোবা আহিব ন, গাঁৱৰ ডাঙৰ জ্যেষ্ঠ বিলাকো আহিব বা সৰু ল'ৰা ছোৱালীবোৰো আহিব। মই সকলোকে মাতিছো, মাতি ধুনীয়াকে খুৱাম আৰু। এতিয়া বৰ্তমান ৰাখিছো ধুনীয়াকে আমাৰ দেহী, আমাৰ খুৰা জীয়েক, মানে ভন্টি হয় আৰু, বহুত মৰমৰ সেই। আকৌ এইফালে মোৰ ছোৱালীজনী খাই আছে ধুনীয়াকে। এতিয়া বাছ ইমানতে সামৰিছো ন, পাৰিলে অলপ আগলৈকে যায় আৰু দেখুৱাব চেষ্টা কৰিম মই। এতিয়া ইমানতে সামৰিছো, বাই।